থানাত আহিলো মানে আমাৰ বৰডাকা সি মাছি ডাঙৰ এই গাড়ীখন থোৱাৰ কাৰণে দুৱাৰ মুখেদি গাড়ীখন 12 চিটা থৈছি তাৰ কাৰণে হৰদাসে কৈছি যে তই গাড়ীখন মুখৰ ৰাখেদি কিয় থৈছা সি কৈছি কিয় তোৰ বাইপে জাগাত থৈছো নেকি মই ৰাস্তাতে থৈছো মই ৰাস্তাত থলে তই দুৱাৰ মুখেদি থবা নৰা নহয় সি কি কৈছে ঘৰৰ পৰা দাখান আনছে আনি কেনে হৰদাসে দাখান আনি কেনে আমাৰ বৰডাকাই আমাৰ ঘৰত খেদি যাই কেনে দুৱাৰ মুখতে দাহে নালেদি কুবৈছি দাদালেদি কুবৈছি মুখেদি হলকা হলকি আছে মুখত ঘাম আসছে এটা আৰু চুপ খাটছি আৰু বুকেদি কিবা কত ঘুষৈছি আৰু দাহৰ নালেদি কুবৈছি দাখানেদি কুবৈছি মুখেদি পুৱাৰ পৰা তেজ যাই আছে পুৱাৰ পৰা 9-10টামান বজাৰ পৰা সেনেকৈ যাই তাৰপিছত আমি এতিয়া ন্যায় বিচাৰিছোঁ আৰু আকৌ কিবা এটা হ'লে ৰিক্স ল'ব কাৰণে ইয়াক জেলত ঘৰত আছোঁ জেলত দিবা লাগে সেয়ে আমি নিয়ে ঘৰত আছে ড্ৰাইভাৰ আমাক ল'ৰাক স্কুলেদি আহে 9ত পঢ়ে ল'ৰা 10ত পঢ়ে 10ত পঢ়াটো ল'ৰাটো বোলে এচিড ঢালি গাড়ী দি চেপি মাৰিব মোক বোলে এচিড গাড়ীৰ পৰা তেল ওলাই কেনে এচিড ঢালি দিব ঘৰত আছে কয় মুখত পাইছি আৰু মুখত পাইছি মুখত ঘাঁ আছে টুপিত দেখছি দাঁত লাগিছে চিকিৎসা এতিয়া নিছি পুলিচে চিকিৎসা লৈ অৱস্থা এটা হোৱাত মৰি আছিল দুবেলা মৰিয়ে গৈছিল মৰি যাওঁতে আৰু গোটেইগেলা আহিলে আহি কিনে এনেকৈ এখন দিলোঁ আমি আৰু কৰিব নোৱাৰোঁ মৰিলে আৰু মানে ছাৰ ট্ৰাকখন সি আমাৰ ৰাস্তাত থৈ ঘৰত আছে আমাৰ ট্ৰাকখন ৰাস্তাত থৈ বাধা দিয়াৰ কাৰণে নিমাই দেচক তাৰমানে দা আনি ঘৰৰ পৰা পূৰা মুখত জইনত খাওঁছি এতে মাছি পিঠিত আঘাত পাইছি আৰু বুকুত আঘাত পাইছি কঁকালত আঘাত পাইছি তাক মেডিকেল কৰিব লগা হৈছে মেডিকেল কৰিছি মেডিকেল কৰি আনি কিনে ঘৰত থৈছি থোৱাৰ পাছত গধূলি 3টামান বজাত তাৰ মুখেদি অলৰেডি ব্লাড আহি আছে কিন্তু তাৰ ঘৰৰ মানুহে এজাহাত দিয়াৰ কাৰণে ৰাতিপুৱাই আহোঁ বুলি কৈছে সি তাক মাৰিম বুলি ধমকি দিছে এজাহাত দিবা আহিলি মাৰিম বুলি ধমকি দিছে এই ৰাইজ আছে মাৰিম বুলি ধমকি দিছে এতিয়া আমি ইয়াক উচিত শাস্তি দিবা বিচাৰিছোঁ আৰু আমি ছাৰ হাত চমচাই দিছোঁ ইয়াক উচিত শাস্তি দিয়ক সি ছাৰ জেলত যেনেকৈ দালে সি জেলত যায়